এইটো প্ৰথমতে চাক এইজন ব্যক্তিক মই লাহেকে ইয়াৰ পৰা খেদি দিছো। এইজন ব্যক্তিক খেদি দিছো। এইজন ব্যক্তিক মই খেদি দিছো। এই লোকক আমাৰ আৰু নালাগে। আমি এয়া চিন্তা কৰিবলৈ সময় হৈছে। শ্ৰদ্ধাৰ লাহৰিকাবাসী ৰাইজ, আমি ইতিমধ্যে আমার লাহৰিঘাটত নিজৰ নিজৰ সবৰে চিন্তাধাৰা আছে। এইটো দুনিয়াকে মুচি দিছো এনেকে যাতে বস্তুখিনি আমি নেদেখো। দুনিয়াকে মুচি দিছো। এয়া আৰু এটা হাতৰ ছবি আছে। এইটো হাতৰ ছবি, এইটো মুচি দিছো। আমার প্রিয় নেতা প্রদ্যুৎ বৰদলৈ ছাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তত আমি উষ্ম আদৰণি জনাইছো। বিশেষকে ৰাইজক আজি বিপুল সঁহাৰি থকাৰ পিছতো আমাৰ লাহৰিঘাট সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষা ভৰিৰে মুখাৰি গৌৰৱ গগৈয়ে এটা সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তত আমি আজি একমত নহয়, কাৰণ বিগত বহুত বছৰ কাল উকলি গৈছে। এই লাহৰিঘাটৰ উন্নয়নৰ নমুনা নিশ্চয় ৰাইজে গম পাইছে। আগত কিছু হেৰি আছিল যে ৰাইজে কংগ্ৰেছৰ ছবিখন লৈ আহিলে ৰাইজে ভোট দিছিল। কিন্তু এইবাৰ মানুহ সচেতন হৈছে, মানুহ শিক্ষিত হৈছে, মানুহ জনা হৈছে আৰু মানুহে বুজা হৈছে যে লাহৰিঘাট সমষ্টিত হাইকমাণ্ডে টিকেট দিলেই যে জয় হ'ব তেনেকা কোনো কথা নাহে। গতিকে আমি এইবাৰ ৰাইজৰ সিদ্ধান্ত ৰাইজে নিশ্চয় ল'ব। আৰু মোৰ ব্যক্তিগত যিটো সিদ্ধান্ত, আজি 2008 চনৰ পৰা কংগ্ৰেছ দলত নিষ্ঠাবানে আমি সেৱা আগবঢ়াই আহিছিলো। আৰু বৰ্তমান কংগ্ৰেছ দলত মানুহ হয়তো ইফাল সিফাল বহুত হৈছে, কিন্তু মোৰ কালচোৱাত মই যেতিয়া বুজি উঠিছিলো আৰু মোৰ মনত আছে, মই যদি পাহৰি যোৱা নাই, মোৰ মনত আছে শামছুল হুদা চাহাব আহিছিল উদৌ গুৱাহাটীৰ পৰা। তেতিয়া আমি ট্ৰাকত উঠি স্কুলৰ পৰা ওলাই গৈ কিতাপ ৰাস্তাৰ কিনাৰত পেলাই থৈ ট্ৰাকত উঠি জিন্দাবাদ দিবলৈ গৈছিলো। কংগ্ৰেছ দলত শামছুল হুদা জিন্দাবাদ আৰু হিত শইকীয়া জিন্দাবাদ এনেকা দিবলৈ গৈছিলো। মোৰ মনত আছে। তাৰ পিছৰ পৰাই সেই স্কুলীয়া সময়ছোৱাৰ পৰা আজিৰ ডেটত মৰিগাঁও সেৱা দলৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলো। সেৱা দল হৈ কংগ্ৰেছ দলৰ সেৱা আগবঢ়াইছিলো। কিন্তু যোৱা কালি যিটো আমাৰ নভবা কথা এটা আমি যেতিয়া শুনিলো, আমাৰ সাংসদ মহোদয়ে দল ত্যাগ কৰিছে। গতিকে আমিও ভাবো যে এই কংগ্ৰেছ দলত আমাৰ নিচিনা নিষ্ঠাবান কৰ্মীৰ কোনো দৰকাৰ নাই আৰু দৰকাৰ নপৰে। গৌৰৱ গগৈয়ে কাক লৈ পেলাই কেনেকে দল কৰে সেয়া গৌৰৱ গগৈৰ বিষয়বস্তু। আৰু আমাৰ ডাক্তৰ ফৰিদুল হুছেইন ছাৰক বিপুল সঁহাৰি দিছিল এইবাৰ ৰাইজে। লাহৰিঘাটবাসীৰ মৰমৰ নেতা আছিল লাহৰিঘাটবাসী। গতিকে আমি ভোটাধিকাৰটো নিজৰ নিজৰ অধিকাৰ, ক'ত কোনে ভোট দিয়ে সেইটো নিজৰ মৌলিক অধিকাৰ। গতিকে ছাৰে আমাক এখন হাতৰ ছবি লগা, এয়া দেখুৱাই দিয়া হাতৰ ছবি লগা এখন হেৰি দিছিল,
কেলেণ্ডাৰ দিছিল, এইখন কেলেণ্ডাৰ মোৰ ঘৰত থাকিব, তেখেতক মই সন্মান কৰো আৰু এইখন কেলেণ্ডাৰ মই পেলাই নিদিওঁ। মোৰ ঘৰত কেলেণ্ডাৰটো সময় 1 বছৰ কাল আৰু লাগিলে বেছি থাকিব, কিন্তু কেলেণ্ডাৰত কিছু আৱৰ্জনা মোৰ মনত হয়, কিছু আৱৰ্জনা আছে। সেই আৱৰ্জনাই মোৰ হাতত দেখিছে মোৰ সতীৰ্থ বন্ধুসকলে আৰু মোৰ মৰমৰ লাহৰীঘাটবাসী ৰাইজে দেখিছে। কিছু সামান মই হাতত লৈ এই ভিডিঅ'টো কৰিবলগীয়া হৈছে। সেই সামান লোৱাৰ কাৰণ হৈছে, আজিৰ পৰা মই এয়া চাক হাতৰ ছবিটো মই লাহেকে নাইকিয়া কৰি দি আছো। এইটো হাতৰ ছবি মই লাহেকে নাইকিয়া কৰি দি আছো। এইটো হাতৰ ছবিটো থাকিলে মোৰ ভাল নালাগে। এইটো প্ৰথমতে চাক, এইজন ব্যক্তিক মই লাহেকে ইয়াৰ পৰা খেদি দিছো। এইজন ব্যক্তিক খেদি দিছো। এইজন ব্যক্তিক মই খেদি দিছো। এই লোকক আমাৰ আৰু নালাগে। আমি এয়া চিন্তা কৰিবলৈ সময় হৈছে। শ্ৰদ্ধাৰ লাহৰীঘাটবাসী ৰাইজ, আমি ইতিমধ্যে আমাৰ লাহৰীঘাটত নিজৰ নিজৰ সবৰে চিন্তাধাৰা আছে। এইটো ধুনীয়াকে মুচি দিছো এনেকে, যাতে বস্তুখিনি আমি নেদেখো। ধুনীয়াকে মুচি দিছো। এয়া আৰু এটা হাতৰ ছবি আছে, এইটো হাতৰ ছবি, এইটো মুচি দিছো। গতিকে আজিৰ পৰা আমি নতুন বাটেৰে আগুৱাই যাম বুলি আশা ৰাখি সকলোকে সালাম জনাই, নমস্কাৰ জনাই ধন্যবাদ জনাইছো।